নমস্কাৰ, আপোনালোকে চাই আছে নিউজ ডেস্ক আছাম আৰু এতিয়া সময় নিউজ অফ দ্য ডে। আহকচোন চাওঁ আজি কোনটো খবৰক নিউজ অফ দ্য ডেৰ খবৰ হিচাপে বিবেচনা কৰা হৈছে। চন্দ্ৰপৃষ্ঠত আছে নেকি সোণৰ খনি? আছে নেকি সোণৰ কোনো বিশাল ভাণ্ডাৰ? যুগ যুগ ধৰি এই প্ৰশ্নৰ উত্তৰ মানুহে বিচাৰি আছে। শেষ হোৱা নাই মানুহৰ উৎকণ্ঠা। কিন্তু হয়, এই কথা সঁচা। চন্দ্ৰপৃষ্ঠত পোৱা গৈছে সোণৰ সন্ধান। আছে লক্ষ লক্ষ কোটি কোটি টকাৰ মূল্যৰ সোণ। চন্দ্ৰক লৈ মানুহৰ উৎসাহৰো অন্ত নাই। চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। শিলৰ মাটিত থকা সেটা চন্দ্ৰটো সূৰ্যৰ পোহৰেৰে আলোকিত হৈ পৃথিৱীৰ আকাশত ধৰা দিয়ে। সেই চন্দ্ৰৰ অমাৱস্যা, পূৰ্ণিমা, ষোল্লকলা, কিমান উপমা, কিমান অলংকাৰেৰে চন্দ্ৰক সজোৱা হৈছে। এইটো সঁচা যে চন্দ্ৰপৃষ্ঠৰ তলত সোণৰ বিশাল ভাণ্ডাৰ আছে। অৱশ্যে কিমান পৰিমাণৰ সোণ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। সেই সকলোবোৰ দিশৰ অনুসন্ধানৰ বাবে বিভিন্ন উন্নত দেশে অভিযান চলাই আছে। সেই তালিকাত ইতিমধ্যে ভাৰতেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। চন্দ্ৰৰ গৰ্ভত সোণৰ বিশাল ভাণ্ডাৰ থাকিব পাৰে বুলি অনুমান কৰা হৈছে। নাথাকিব বা কিয়? প্ৰকৃততে কোটি কোটি বছৰৰ আগতে পৃথিৱীৰ পৰা আঁতৰ হৈ চন্দ্ৰৰ গঠন হৈছিল বুলি ঠাৱৰ কৰা হৈছে। পৃথিৱীৰ গৰ্ভত চন্দ্ৰৰ চতুৰ্থাংশ সোণ থাকিব পাৰে বুলি অনুমান কৰা হৈছে। কাৰণ চন্দ্ৰৰ আকাৰ পৃথিৱীৰ প্ৰায় 4 গুণ। আকৌ বহু বিজ্ঞানীয়ে ভাবে যে গ্ৰহাণুৰ লগত সংঘৰ্ষৰ ফলত চন্দ্ৰৰ মাটিত সোণৰ আবিৰ্ভাৱ হ'ব পাৰে। কিন্তু সত্যটো কেৱল সোণেই নহয়। পৃথিৱীৰ দৰে চন্দ্ৰপৃষ্ঠতো বিভিন্ন স্তৰ আছে। প্ৰাথমিক মাত্ৰাত আইৰণ, এলুমিনিয়াম, টাইটানিয়াম, মেগনেছিয়াম, চিলিকন, কেলছিয়াম আদি অন্তৰ্ভুক্ত। আনকি অক্সিজেনো তাত উপলব্ধ। চন্দ্ৰত অলপ খান্দিলে হয়তো সোণ পাব পাৰে। আৰু ইমান দিন কোনেও খনন নকৰাৰ বাবে চন্দ্ৰৰ গৰ্ভত এতিয়াও সোণৰ বিশাল ভাণ্ডাৰ অক্ষত অৱস্থাত আছে। কিন্তু কিমান পৰিমাণৰ সোণ থাকিব পাৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অনুমান কৰা হৈছে যে বিশ্বত এতিয়ালৈকে প্ৰায় 2,46,000 মেট্ৰিক টন সোণ ইতিমধ্যে খনন কৰা হৈছে। গৰ্ভত আৰু বহুত বেছি থাকিব পাৰে বুলি ধৰিব পাৰি। 2,46,000 মেট্ৰিক টন বৰ কম নহয়। যদি এই পৰিমাণৰ সোণৰ কথা উল্লেখ কৰা হয় তেন্তে এই সোণৰ 1/4 চন্দ্ৰত থাকিব পাৰে, অৰ্থাৎ প্ৰায় 61,000 মেট্ৰিক টন। আগন্তুক দিনত চন্দ্ৰতো সোণৰ খনি আৱিষ্কাৰ কৰা হ'ব পাৰে, কিন্তু ইয়াৰ বাবে অতি ব্যয়বহুল হ'ব।